আজি বৰ্তমান আমি পানকাটা জিপিত আছো। যাৰ পেটাৰ্ণটো হ'ল ইয়াত ট্ৰাইবেল আছে, সংখ্যালঘু মানুহ আছে। ট্ৰাইবেলৰ ভিতৰত ইয়াত হাজং মানুহ আছে, কোচ মানুহ আছে, গাৰো মানুহ আছে, আৰু প্ৰায় 50% ইয়াত সংখ্যালঘু মানুহ আছে, মুছলিম মানুহ আছে। এই পানকাটা জিপিত আমি যোৱাবাৰো আমি প্ৰেচিডেণ্ট জিকিছিলোঁ, এইবাৰো আমি প্ৰেচিডেণ্ট জিকিছোঁ। পানকাটা জিপিৰ মানুহ সদায় আমাক সহযোগিতা কৰি থাকে, আৰু আন্তৰিকতা থকা এই গাঁও পঞ্চায়তখন মোৰ দেউতাৰো আছে। গতিকে আজি প্ৰায় এই মিটিঙত প্ৰায় শতাধিক মানুহ জইন কৰিলে। ইয়াৰ পিছত আৰু এটা জইনিং পৰ্ব এটা হ'ব এই জিপিতেই, আৰু এজন মেম্বাৰ জইন কৰিব। আজি চন্দন নামৰ কংগ্ৰেছৰ মেম্বাৰ এজন অভিভাৱক জইন কৰিছে। তেখেতৰ মিছেছৰ নাম কি? ৰীণাবালা হাজন। তেওঁলোকে জইন কৰিছে কংগ্ৰেছৰ বহু সংখ্যক মানুহ লৈ। গতিকে আমি আশা ৰাখিছোঁ, আমি য'তে গৈ আছোঁ পজিটিভ, ইতিবাচক। আমি পূৰ্ণ আশা, আমাৰ বিশ্বাস মানুহৰ ওপৰত এইবাৰ যে মানুহ পৰিৱৰ্তন হৈছে। মানুহ আৱেগিক হৈ পেলাই এইবাৰ ভোট নিদিব, এইবাৰ বিবেকৰ সৈতে ভোট দিব, আৰু বিবেকৰ সৈতে ভোট দিলে নিশ্চিত আমি জিকিম। কাৰণ ব্লেকমেইলিং মানুহক ব্লেকমেইলিং কৰি কিমান দিন চলিব, আৱেগিক কৰি কিমান দিন চলিব পাৰিব? হ'ল 25 বছৰ, 16 চন 2006ৰ পৰা ব্লেকমেইলিং চলিল, UDFৰ 15 বছৰ চলিল, আকৌ কংগ্ৰেছৰ ব্লেকমেইলিং চিষ্টেম আৰম্ভ হৈ গৈছে। হাতৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি ৰাজনীতি কৰে, নিজৰ ওপৰত নিৰ্ভৰ তেওঁলোকে নকৰে, নিজকে ত্যাগ নকৰে, নিজকে তেওঁলোকে আহুতি নিদিয়ে এই সমষ্টি মানুহৰ কাৰণে। মানুহৰ বিপদত থিয় নহ'ব, ৰেকৰ্ডো নাই, মানুহৰ প্ৰয়োজনত থিয় নহ'ব, মোবাইল তেওঁলোকে ৰিচিভ নকৰিব, কোনো কাম নকৰিব, অকল ছবিৰ বাহাদুৰিত তেওঁলোকে ইয়াত MLA হ'ব বাৰে বাৰে। এই বস্তুটো বুজি পাইছে যে নহয়, যিকোনো ছবিত ভোট দিলেও পিছফালে দি এজন MLA বেলেগ MLA হয়, ছবি MLA হ'ব নোৱাৰে। গতিকে এইবাৰ আমি ৰুলিং পাৰ্টিৰো কথা আছে, আৰু জাভেদ ইছলাম যিহেতু আমাৰ প্ৰকৃতাৰ্থত এজ এ লিডাৰ হওক বা দুখীয়া মানুহৰ বিপদে আপদে থিয় হয় এজন ব্যক্তি। 40 বছৰে যিমান বিপদ আপদ হৈছে, যিমান ডাঙৰ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ হৈছে, সকলো ক্ষেত্ৰতে সকলো জেগাতে তেখেত উপস্থিত আছিল। এটা ইনচিডেণ্ট নাই য'ত মই উপস্থিত নাই, এটা ইনচিডেণ্ট নাই য'ত তেওঁলোকে কোনোবাই এবাৰ উপস্থিত আছিল, কোনো ইনচিডেণ্ট নাই, কোনো কাহিনীতো তেওঁলোকে জড়িত নাই। গতিকে তেওঁলোকে MLA হ'ব আহিছে বাহিৰৰ পৰা, কোনোবা ধুবুৰীৰ পৰা, কোনোবা আমেৰিকাৰ পৰা, কোনোবা গুৱাহাটী জালুকবাৰীৰ পৰা। এইটো আৰু নচলিব। ইয়াত মানুহৰ কথা আছে, ভৱিষ্যতৰ কথা আছে, দেশৰ আইন কানুনৰ কথা আছে। তেওঁলোকে ৰুলিং পাৰ্টি এফালে থৈ পেলাই ব্লেকমেইলিং কৰি তেওঁলোকে ভোট লৈ পেলাই MLA হ'ব। তাৰ 5 বছৰ আকৌ তেওঁলোকৰ ওচৰত গ'লে এটাই কথা, আমাৰতো চৰকাৰ নাই, আমাৰতো চৰকাৰ নাই, আমাৰতো ফোন নুঠাই DC, আমাৰতো ফোন নুঠাই SP, আমাকতো OC দামেই নিদিয়ে, আমাকতো অফিচাৰ কথাই নুশুনে। এইবিলাক কথা কৰি 10টা বছৰ আমাৰ পূৰ্ণ পৰ্যায়ৰ জিলাখন স্থগিত থাকিল। তেওঁলোকে মাটিও বিক্ৰী কৰি দিলে। বাৰছাতি নামৰ 25 বিঘা মান সোণৰ মাটি নহয়, হীৰাৰ মাটি, মোৰ দেউতাৰ এইটো আৱিষ্কাৰ কৰা মাটি, থৈ দিয়া মাটি আছিল। সেই মাটিটো বিক্ৰী কৰিলে, 83 চনৰ মাটি, সেই মাটিটো তেওঁলোকে বিক্ৰী কৰি দিলে লেণ্ড এডভাইজৰী বৰ্ডৰ ফালৰ পৰা। 3জন, মতিউৰ মণ্ডল ডাঙৰীয়া, আমিনুল ইছলাম আৰু তেখেতৰ পত্নী, 3জন মিলি, আতিকা চুলতানা আৰু ছয়িবৰ ৰহমান, এই 5জন মিলি কিমান যে মাটি বিক্ৰী কৰি দিলে ধনী মানুহৰ ওচৰত, মাটি নেটছৰ নাম দি পেলাই তেওঁলোকে কিমান টকা ঘটিলে। গতিকে এইবোৰ কথাবিলাক সকলোখিনি মানুহ এতিয়া এজ এ হোল চিন্তা কৰিছে যে আমাৰ কি হ'ল, আমি কি পালোঁ। আমাৰ চৰকাৰটো হিন্দু মুছলিম নকৰে, আমাৰ চৰকাৰটো ঘৰত হিন্দু মুছলিম নাই, অৰুণোদয়ত হিন্দু মুছলিম নাই, ৰেচন কাৰ্ডত হিন্দু মুছলিম নাই, নিযুত মইনাত হিন্দু মুছলিম নাই, ফ্ৰী ট্ৰিটমেণ্ট, ফ্ৰী এডুকেশ্যনত হিন্দু মুছলিম নাই। গতিকে লাখপতি বাইদত নাই, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীলত নাই। 300জন পাব আমাৰ সমষ্টিত 6 তাৰিখে। গতিকে সকলো ঘৰত আমি 92% মুছলিম মানুহ পাই আছে ইয়াত। গতিকে ইয়াতো হিন্দু মুছলিম নাই। কোনোবাই হিন্দু মুছলিম কৰিব পাৰে, UDF কৰিব পাৰে, বেলেগে কৰিব পাৰে, সেইবিলাকত আমি নাই। আমি ৰাজধৰ্ম পালন কৰি আহিছোঁ মোৰ দেউতাৰ পৰা, ময়ো ছেম ৰাজধৰ্ম পালন কৰি আছোঁ আৰু পালন কৰি যাম। হিন্দু মুছলিম সকলোকে সমান, জাত পাত নিৰ্বিশেষে মই সকলোকে সমান দেখিম, আৰু সকলোৱে নিজৰ বুলি মই দায়িত্ব পালন কৰি যাম। এইখিনি কথা মই আজিও কৈছোঁ, আৰু ভৱিষ্যতে মই এইটো কৰি থাকিম। এইটোৱে মোৰ নীতি, এইটোৱে মোৰ